আজমলৰ প্ৰশংসাত পঞ্চমুখ মুখ্যমন্ত্ৰী। আজমলৰ আদৰ্শ গ্ৰহণ কৰিবলৈ আহ্বান জাতি জনগোষ্ঠীক। কিয় হঠাৎ আজমলৰ প্ৰতি আকৃষ্ট মুখ্যমন্ত্ৰী? আজমলৰ কি আদৰ্শ লাগে অসমীয়া জাতি জনগোষ্ঠীক? AIUDF আৰু বিজেপি, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু AIUDF প্ৰধান বদৰুদ্দিন আজমল। আপাত দৃষ্টিত দুইজনৰ সম্পৰ্ক তেল পানী সদৃশ। হয়তো আপুনি কেতিয়াও মুখ্যমন্ত্ৰীৰ মুখত আজমলৰ প্ৰশংসা শুনা নাই, কিন্তু সততে আজমলক আক্ৰমণ সমালোচনা কৰি অহা মুখ্যমন্ত্ৰী আজি আজমলৰ প্ৰশংসাত পঞ্চমুখ হোৱা দেখা গ'ল। চুতীয়া ছাত্ৰ সন্থাৰ এক অনুষ্ঠানত ভাগ ল'বলৈ গৈ বদৰুদ্দিন আজমলৰ কোচিং চেণ্টাৰ হৈ পৰিল মুখ্যমন্ত্ৰীৰ প্ৰশংসাৰ কেন্দ্ৰবিন্দু। কিন্তু কিয়? শুনক মুখ্যমন্ত্ৰীৰ মুখেৰে। আমাৰ অসমৰ হোজাই আমি ৰাজনৈতিকভাৱে ভাল পাওঁ বেয়া পাওঁ বেলেগ কথা। আজমল ডাঙৰীয়াই এটা কোচিং চেণ্টাৰ আৰম্ভ কৰে আৰু সেই কোচিং চেণ্টাৰটোৰ পৰা বছৰি সংখ্যালঘু সম্প্ৰদায়ৰ 100জন ল'ৰা ছোৱালীক ডক্তৰ হিচাপে নিৰ্মাণ কৰা হয়। হয়, বছৰি আজমলৰ কোচিং চেণ্টাৰৰ পৰা 300-400 ল'ৰা ছোৱালী চিকিৎসক হিচাপে ওলাই আছে। এই কথা আকৌ এবাৰ উল্লেখ কৰিলে মুখ্যমন্ত্ৰীয়ে। আপোনালোকে যদি চাই মই এটাও ডাঙৰ কৰি কোৱা নাই। 350 পৰা 400 মেডিকেল চিট অকল আজিৰ দিনত নামনি অসম আৰু মধ্য অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ ল'ৰা ছোৱালীয়ে লৈ গৈ আছে। কাৰণ তেওঁলোকক বেকআপ দিবৰ কাৰণে আজমলৰ দৰে ডাঙৰ ডাঙৰ কোচিং চেণ্টাৰ খুলিছে। আজমল হওক, USDM হওক, প্ৰায় 10টা কোচিং ইনষ্টিটিউট তেওঁলোকৰ ল'ৰা ছোৱালীক বেকআপ দিবৰ কাৰণে নিৰ্মাণ হৈছে। পিছে কোনো কোটা নহয়, সম্পূৰ্ণ মেধাৰ ভিত্তিত এইসকল সংখ্যালঘু ল'ৰা ছোৱালীয়ে দখল কৰিছে মেডিকেলৰ আসন। এই কথা ৰাজহুৱাকৈ স্বীকাৰ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজমলৰ কোচিং চেণ্টাৰত পঢ়া ল'ৰা ছোৱালীয়ে কোটা দি মেডিকেল চিট পোৱা নাই, তেওঁলোকে প্ৰতিযোগিতা কৰি মেডিকেল চিট পাইছে। পিছে কেনেকৈ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ যুৱক যুৱতীক একাষৰীয়া কৰি সংখ্যালঘু ল'ৰা ছোৱালীয়ে দখল কৰি আহিছে মেডিকেলৰ আসন? এওঁলোকৰ নেপথ্যত কোন? শুনক মুখ্যমন্ত্ৰীৰ মুখেৰে। যদি অসমৰ লগত মাটি পানীৰ লগত সম্পৰ্ক নথকা এজন মানুহে অসমলৈ বা পৰিয়াল ইয়ালৈ আহি তেওঁলোকে অসমৰ 100টা চিট সংখ্যালঘু লোকক দিবৰ কাৰণে কাম কৰিব পাৰে, তেনেহ'লে আমি চুতীয়া, আহোম, মৰাণ, মটক, কলিতা আমি কিয় এই কাম কৰিব নোৱাৰো? ৰাজনৈতিকভাৱে নহ'লেও আজমলৰ এই প্ৰচেষ্টাক ৰাজহুৱাকৈ আদৰণি জনাই খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ প্ৰতি মুখ্যমন্ত্ৰীৰ আহ্বান। যি কাম আজমলে পাৰে সেয়া আমি কিয় নোৱাৰো? আহ্বান জনাম, বাকী সকলো কৰি থাকক, কিন্তু লগত যে আমাৰ চোকা ল'ৰাখিনিক আইডেণ্টিফাই কৰি প্ৰতি বছৰে ACS-ত 10জন আমি প্ৰশাসনিক বিষয়া কৰিম, 50টা মেডিকেলত ল'ৰা ছোৱালীক আমি চিট দিবৰ কাৰণে প্ৰচেষ্টা কৰিম, 20টা ইঞ্জিনিয়াৰ কৰিম, 2জন IIT-ত যাব, 50জন পলিটেকনিকত পঠাম। এইখিনি যদি আমি গোটেই কেইটা জাতীয় অনুষ্ঠানে লগ হৈ কৰিব পাৰো, আমাক কোনেও ৰখাব নোৱাৰে। ছেক্ৰেটাৰিয়েটৰ প্ৰত্যেকখন টেবুলে টেবুলে আপোনালোকৰ মানুহ হ'ব। পিছে কেনেকৈ আজমলৰ আদৰ্শ গ্ৰহণ কৰিব? কি কৰিব লাগিব অসমীয়া খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহে? তাৰো উপায় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুঠতে ৰাজনৈতিকভাৱে আজমলক যিমানে তিৰস্কাৰ নকৰক কিয়, আজিৰ দিনত আজমল যে এক ফেক্টৰ সেয়া মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ প্ৰকাশ কৰিলে। পিছে আজমলৰ আদৰ্শ লৈ নে জাতি জনগোষ্ঠীসমূহে কোটাৰ পিছত লাগি থাকে সেয়া সময়তহে স্পষ্ট হ'ব। ৰমেন কলিতা ৰিপৰ্ট, অসম লাইভ 24।